নমস্কাৰ ছাৰ্বৈদ্যসকল। ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে পুনৰ পুৰণি পেঞ্চন পুনঃপ্ৰৱৰ্তন, চৰকাৰী কৰ্মচাৰীসকলৰ আৰ্জিত ছুটি বৃদ্ধি আৰু একে ৰেংকৰ কৰ্মচাৰীসকলক একে সমান দৰমহা প্ৰদানকে ধৰি বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টোৰ জৰিয়তে লৈ আহিছোঁ। হয় ছাৰ্বৈদ্যসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা জনাই দিব। ছাৰ্বৈদ্যসকল, এই পেপাৰখনতে আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা আছে। প্ৰথমতে চাব, 2005 চনৰ জানুৱাৰীৰ পাছত নিযুক্ত কৰ্মচাৰীক পুৰণি পেঞ্চন প্ৰদানৰ প্ৰস্তাৱ। তাৰপিছত কৈছে, ৰাজ্যৰ শিক্ষকসকলেও অন্যান্য কৰ্মচাৰীৰ দৰে বছৰত 30 দিন আৰ্জিত ছুটি লাভ কৰাৰ বিষয়টো বিবেচনাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে। এই সন্দৰ্ভত গৃহীত কাৰ্য বিৱৰণীত উল্লেখ কৰা হৈছে যে শিক্ষকসকলকো 30 দিনৰ আৰ্জিত ছুটি দিব পাৰি নেকি, সেই বিষয়টো এখন উচ্চ পৰ্যায়ৰ কমিটিয়ে পৰ্যবেক্ষণ কৰি শীঘ্ৰে প্ৰতিবেদন দাখিল কৰিব। এই সমিতিখন ৰাজ্যৰ বিত্ত বিভাগৰ আয়ুক্ত সচিব জয়ন্ত নাৰ্লিকাৰ, সাধাৰণ প্ৰশাসন বিভাগৰ আয়ুক্ত সচিব MS মণিভান্নান আৰু বিদ্যালয় শিক্ষা উচ্চ শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰক লৈ গঠন কৰা হৈছে। প্ৰতিবেদন দাখিলৰ ক্ষেত্ৰত এই কমিটিয়ে ভাৰত চৰকাৰ আৰু আন ৰাজ্য চৰকাৰৰ অৰ্থাৎ ৰাজ্যসমূহত কি ধৰণৰ ব্যৱস্থা প্ৰৱৰ্তন হৈ আছে সেই দিশবোৰ মুখ্যভাৱে গ্ৰহণ কৰিব। শিক্ষকৰ সমান্তৰালভাৱে চৰকাৰৰ আন একাংশ কৰ্মচাৰীক লৈও একাধিক প্ৰস্তাৱ সিদ্ধান্ত শেহতীয়াকৈ গৃহীত হৈছে। সদৌ অসম কৰ্মচাৰী পৰিষদৰ লগত হোৱা আলোচনাৰ ভিত্তিত প্ৰকাশ পোৱা কাৰ্য বিৱৰণীত উল্লেখ কৰা অনুসৰি অসম চৰকাৰৰ বিভাগ আৰু সমিতি সংস্থাত কৰ্মৰত হৈ থকা অস্থায়ী আৰু মাষ্টাৰ ৰোল কৰ্মচাৰীৰ লগতে নিম্ন দৰমহাৰ গাঁথনিত নিযুক্ত হৈ থকা কৰ্মচাৰীসকলক নতুন পেঞ্চন আঁচনিৰ অধীনলৈ অনাৰ বিবেচনা কৰা হৈছে। যদিহে সংশ্লিষ্ট কৰ্মচাৰীসকলে নতুন পেঞ্চন আঁচনিৰ নিয়ম অনুসৰি কিস্তিৰ ধন পৰিশোধ কৰিবলৈ মান্তি হয়, তেতিয়াহ'লে তেওঁলোকৰ বিষয়টো যোগাত্মকভাৱে বিবেচনা কৰা হ'ব। কৰ্মচাৰীৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা আন এটা সিদ্ধান্ত অনুসৰি 2005 চনৰ জানুৱাৰী মাহৰ পাছত চৰকাৰী চাকৰিত যোগদান কৰা চৰকাৰী কৰ্মচাৰীসকলক পুৰণি পেঞ্চন আঁচনিৰ সুবিধা প্ৰদানৰ বিবেচনা কৰা হ'ব। অৱশ্যে এই ক্ষেত্ৰত এটা চৰ্ত থাকিব। সেই চৰ্ত অনুসৰি কৰ্মচাৰীসকলৰ নিযুক্তি প্ৰক্ৰিয়াটো 2005 চনৰ জানুৱাৰী মাহৰ পূৰ্বে আৰম্ভ হ'ব লাগিব। ইয়াৰ উপৰি একে ধৰণৰ পদত নিযুক্ত হৈ থকা চৰকাৰী কৰ্মচাৰীসকলক সমাহাৰত দৰমহা মাননি প্ৰদানৰ এক প্ৰস্তাৱ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে। অৰ্থাৎ একে সমান পদবীত কৰ্মৰত চৰকাৰী কৰ্মচাৰীসকলে একে সমান দৰমহা লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে ছাৰ্বৈদ্যসকল, এইকেইটাই আছিল আমাৰ ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে থকা আজিৰ গুৰুত্বপূৰ্ণ খবৰ। আশা কৰিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে কেইবাটাও কথা জানিব পাৰিছে। সেয়েহে লগৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব। আৰু নতুনকৈ অহা ছাৰ্বৈদ্যসকলে পৰৱৰ্তী সময়ত চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।